দাদা আমাৰ ৰিলেশ্যনত সদায় কাজিয়া হয়, কাজিয়াৰ কোনো কথাই নাথাকে। সি সৰু সৰু কথাত ধৰি কাজিয়া লাগে আৰু সি মোক বহুত সন্দেহ কৰে, কাৰো লগত কথা পাতিবতো নিদিয়ে, ক'তো যাবও নিদিয়ে। তেতিয়া আপুনিয়ে কওকচোন, এইটো জানো তাৰ ভাল পোৱা? এনেকে জানো ভাল পাব পাৰি? তো মই কওঁ, শুনা ভন্টি, প্ৰথম কথা, যিটো ৰিয়েল ৰিলেশ্যনশ্বিপ হয় সেইটোত তুমি 24 ঘণ্টা সুখী হ'ব নোৱাৰা। কাৰণ এজন ল'ৰাই যেতিয়া তোমাক সঁচা ভাল পাব, তেতিয়া সি তোমাৰ প্ৰতিটো কথাত গুৰুত্ব দিব, আৰু যেতিয়া তোমাক গুৰুত্ব দিব তেতিয়া তোমাৰ সৰু সৰু ভুলবোৰ ধৰিব আৰু সেই ভুলবোৰ তোমাক শুধৰাব ক'ব। কাজিয়া এইটো কাৰণে হয়, তোমাৰ মতে তুমি ঠিকে আছা কিন্তু তাৰ মতে সেইটো ভুল। আৰু সেইটো ৰিলেশ্যনশ্বিপত কেতিয়াও কাজিয়া নহয় যিটো ৰিলেশ্যনশ্বিপত তোমাক গুৰুত্ব নিদিব, কাৰণ সি তাৰ মতলবত থাকিব। তুমি লাগিলে যিয়ে কৰা সেইটো তাৰ কোনো মতলব নাই, তাৰ জৰুৰত তুমি পুৰা কৰিলে হ'ল। আৰু এনেকুৱা ৰিলেশ্যনশ্বিপ কিছুদিন পূৰ্বে ভংগ হৈ যায়। আৰু দ্বিতীয় কথা হ'ল তোমাক সন্দেহ কৰা। তুমি যিটো কৈছা সেইটো সন্দেহ নহয়, সেইটো হ'ল মানা বাধা। মানা বাধা এজন ল'ৰাই তাকহে কৰে যাক সি চিৰ জীৱনৰ বাবে আপোন কৰি ল'ব বিচাৰে। কথাখিনিত একমত থাকিলে কমেন্ট এটা মাৰি থৈ যাব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ মোক ফ'ল' কৰি লওক। দাদা আমাৰ ৰিলেশ্যনত সদায় কাজিয়া হয়, কাজিয়াৰ কোনো কথাই নাথাকে।